মুক্তি পালে অসমীয়া বোলছবি ককাদেউতাৰ নাতি আৰু হাতী দুই আৰু ছবিগৃহত মুক্তি লাভ কৰাৰ পাছতে অসমত প্ৰতিটো হলতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে দৰ্শকে বৰকি প্ৰশংসা কৰিছে ছবিখন চাই দৰ্শকে একেমুখে স্বীকাৰ কৰিছে অসমীয়া ছবিৰ ভাল দিন আহিছে আৰু ককাদেউতাৰ নাতি আৰু হাতী প্ৰতিটো ছবিগৃহতে দৰ্শকৰ হাউচফুল এই মুহূৰ্তত হৈছে জনাইছে মুহূৰ্তত ককাদেউতাৰ নাতি আজিৰ শুভ মুক্তি আৰু মুক্তিৰ লগে লগে ছবিগৃহত খলকনি তুলিছে ছবিখনে মুক্তিৰ লগে লগে ছবিগৃহত খলকনি প্ৰতিটো হলতে হাউচফুল ককাদেউতাৰ নাতি আৰু হাতী দুই চাই আপ্লুত হৈ পৰিছে দৰ্শকে বৰকি প্ৰশংসা কৰিছে ছবিখনক লৈ প্ৰতিটো দৰ্শনীতে হাউচফুল হৈ পৰিছে দৰ্শক অসমৰ প্ৰতিটো ছবিগৃহতে ছবিখন উপভোগ কৰিছে দৰ্শকে শিশুৰ পৰা বৃদ্ধলৈ সকলো আহিছে ছবিখন চাবলৈ আৰু ছবিখন চাই তেওঁলোকে একেমুখে স্বীকাৰ কৰিছে অসমীয়া ছবিৰ ভাল দিন আহিছে মুক্তিৰ লগে লগে ছবিগৃহত খলকনি তুলিছে ককাদেউতাৰ নাতি আৰু হাতী দুয়ে মুক্তিৰ দিনটোতে ছবিখন চাই আপ্লুত হৈ পৰিছে দৰ্শক উচ্চ প্ৰযুক্তিৰ অন্যান্য কাহিনীৰে নিৰ্মাণ কৰিছে ছবিখন পৰিয়ালৰ প্ৰতিগৰাকী সদস্য একেলগে উপভোগ কৰিব পৰা এখন ছবি আৰু আপোনালোকে চাওক নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীয়ে বলিষ্ঠ অভিনয় কৰিছে আৰু তেওঁলোকৰ অভিনয়ে দৰ্শকক মোহি পেলাইছে ককাদেউতাৰ নাতি আৰু হাতীৰ আজি সৰু মুক্তি পালে প্ৰতিটো হলতে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে মুক্তিৰ লগে লগে অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে ছবিগৃহত ইতিমধ্যে হাউচফুল হৈ পৰিছে আপুনি হওক অসমীয়া চিনেমাৰ ভাল দিন আহি পৰিছে আৰু এই ভাল দিনত আপুনি অসমীয়া ছবি উপভোগ কৰক প্ৰতিটো হলতে এই মুহূৰ্তত ভৰি পৰা দেখিবলৈ পোৱা গৈছে দৰ্শকে বৰকি প্ৰশংসা কৰিছে প্ৰতিটো ছবিগৃহতে বৰকি প্ৰশংসা কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহৰ আমি দৃশ্যাংশ দেখুৱাই আছো ছবিগৃহৰ দৃশ্যাংশ দেখুৱাইছো দৰ্শকে অভূতপূৰ্ব সঁহাৰি দিয়া দেখিবলৈ পোৱা গৈছে ছবিখনক লৈ তেওঁলোকে মন্তব্য কৰিছে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য একেলগে চাব পাৰিব ছবিখন আৰু আপোনালোকে আহক ককাদেউতাৰ নাতি আৰু হাতীৰ দুই উৎফুল্লিত হৈ পৰিছে চাই দৰ্শক প্ৰতিটো দৰ্শনীতে হাউচফুল হৈ পৰিছে মুক্তিৰ লগে লগে ছবিগৃহত খলকনি ককাদেউতাৰ নাতি আৰু হাতী দুই লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি আমি দৃশ্যাংশ দেখুৱাই আছো মুক্তিৰ প্ৰথম দিনা অসমৰ বিভিন্ন ছবিগৃহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে বহুল প্ৰতীক্ষিত অসমীয়া ছবি ককাদেউতাৰ নাতি আৰু হাতী দুয়ে আৰু প্ৰতিটো দৰ্শনীতে হাউচফুলৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ছবিখনৰ জনপ্ৰিয়তাৰ স্পষ্ট প্ৰমাণ দিছে টিকট সংগ্ৰহ কৰিবলৈ বহু দৰ্শকে আগতীয়াকৈ বুকিং কৰিছিলে ছবিগৃহসমূহত দীঘলীয়া শাৰী লক্ষ্য কৰা দেখিবলৈ পোৱা গৈছে ছবিখনে সকলো বয়সৰ দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে শিশুৰ পৰা কিশোৰ কিশোৰী যুৱক যুৱতী অভিভাৱক বৃদ্ধ সকলো শ্ৰেণীৰ লোকে পৰিয়ালৰ সৈতে ছবিগৃহলৈ আহিছে আৰু ছবিখন উপভোগ কৰিছে বিশেষকৈ ককাদেউতাৰ মৰমৰ সম্পৰ্ক হাতীৰ সৈতে গঢ়ি উঠা আৱেগিক বন্ধনৰ পৰিয়ালক একেলগে বহি পৰিয়ালৰ সকলো লোক একেলগে বহি ছবিখন উপভোগ কৰিব পৰা এটা পৰিৱেশ আছে সুস্থ বিনোদনৰ পৰিৱেশ আছে আৰু সেই পৰিৱেশে দৰ্শকক গভীৰভাৱে আকৰ্ষণ কৰিছে বিভিন্ন আমি দৃশ্যাংশ দেখুৱাইছো আমি দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো প্ৰতিটো দৰ্শনীতে হাউচফুল দৰ্শক দেখিবলৈ পোৱা গৈছে ছবিগৃহ ভৰি পৰিছে দৰ্শকে বহু দৰ্শকে আৱেগিক অনুভূতি ব্যক্ত কৰি মন্তব্য কৰিছে ছবিগৃহত উপভোগ কৰা দেখিবলৈ পোৱা গৈছে ছবিখন মৰমৰ সম্পৰ্ক প্ৰকৃতিৰ সৈতে মানুহৰ বন্ধন আৰু সুন্দৰ বাৰ্তা দেখিবলৈ পোৱা গৈছে আৰু হাতীৰ চৰিত্ৰই বিশেষ মানে আচলতে অসমীয়া মানুহে ভাল কৰি চাব লাগে ইয়াতে বহুত ৰহস্য আছে সোমাই যে বহুত জানিবলগীয়া কথাও আছে মানে অলপ গভীৰভাৱে চালে যে আমেৰিকা কি অসমখন কি মানে অসমৰ তুলনাতো খুব ওপৰত দিছে বহুত উৎকৃষ্ট দিছে আৰু মানে ইমান ভাল দেখুৱাইছে সেইটো যে আমেৰিকাৰ মানুহে অসমত আহি পেলাই যে কিমান অসমীয়া হ'ব পাৰে সেই বস্তুটো খুব ভাল কৰি দেখো অসমীয়াৰ খুব ওপৰত দিছে মোৰ এতিয়া 87 প্ৰথমখন চাইছিল নে প্ৰথম চিনেমা চাইছিলোঁ খুব ভাল হৈছে যিখিনি আৰু এওঁতো মানে আমাৰ যতীনৰ কথাটো ক'বই নালাগে হা বঢ়িয়া তপন দাসৰ এনেকুৱা এক্টিং দেখা নাছিলোঁ আগতে মানে তেওঁ মানে যিমান চিনেমা আছে তাৰে ভিতৰতো তেওঁ এখন অলপ ক্ৰিটিকেল হেৰিত এক্টিং কৰিলে তেওঁ এই মানে নায়ক হৈছে আৰু এই বস্তুখিনি দেখাইছে যে বৰ
মই আচৰিত দেখিছিলোঁ, এক্টিঙো কৰিব পাৰি না। বহুত ভাল লাগিছে আৰু মই ভাবোঁ অসমৰ চলচ্চিত্ৰ জগতত এটা ভাল মানে এটা ঢৌ আনিব আৰু সকলোৱে চাব আহক। বহুত ভাল লাগিছে। খুব ধুনীয়া পদক্ষেপ, ইমান ধুনীয়া পৰিচালনা, লগতে এক্টিং, মিউজিক, মানে অসমীয়া চিনেমা জগত যে মানে ইমান মানে উন্নতি ঘটিছে, মানে চাই তাৰমানে সম্পূৰ্ণ মানে ভাষা নাই। খুব সুন্দৰ পদক্ষেপ। ভাল লাগিছে, ভাল লাগিছে। খুব ধুনীয়া চিনেমা হৈছে আৰু আমি ভাবোঁ যে মানে আমাৰ বিশ্বাসটো আহিছে এতিয়া যে অসমীয়া চিনেমাৰ উজ্জ্বল ভৱিষ্যত নিশ্চয় এতিয়া আহিছে। খুব সুন্দৰ, একশ্যন ৰোমাঞ্চ চব আছে এইখনত চিনেমাত, খুব সুন্দৰ। আৰু এটা মেছেজ খুব ভাল দিছে যে বেয়া কাম কৰিলে সদায় এটা ৰিজাল্টটো বেয়া আহে, এইটোৱে। ভাল লাগিছে, মানে ককা দেউতা নাতি আৰু হাতী সৰুতে চাইছিলোঁ, এতিয়া ডাঙৰ আকৌ বেলেগ এটা দেখিলোঁ, ভাল লাগিলে। এক্টিং বহুত ধুনীয়া, বহুত উন্নতি আগতকৈ বহুত। আৰু এতিয়া যিটো চামত আছে ন, আমি চাই হেঁপাহ পলাইছে, তাৰমানে খুব ভাল লাগিলে। পাঁচটা প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা সুন্দৰ এখন চিনেমা চালোঁ, ভাল লাগিছে, উপভোগ কৰি। খুব ধুনীয়া চিনেমা, এনেকুৱা চিনেমা আহিব লাগে, অসমীয়া চিনেমা আগুৱাই যাব লাগে। আগৰ গোটেই পুৰণি আৰ্টিষ্টবোৰ আছে, ভাল লাগিছে, ধুনীয়া, চবৰে এক্টিং ভাল হৈছে, ধুনীয়া হৈছে, চাব লগা চিনেমা, ফেমিলিৰ লগত চাব পৰা চিনেমা, ধুনীয়া। মই মোৰ মিষ্টাৰ, তাৰমানে ককা দেউতা নাতি, চবে, নাতিৰ ছোৱালী, নাতি ল'ৰা আৰু ল'ৰা, এনেকৈ চালোঁ। কেনেকুৱা হৈছে? খুব ধুনীয়া হৈছে, মানে ইয়াৰ আদৰ্শ আছে, মৰেলিটি আছে, আৰু আমাৰ অসমীয়া সমাজখনকো মানে প্ৰতিনিধিত্ব কৰিছে। খুব ভাল লাগিছে, আচলতে চাবলগীয়া এখন চিনেমা হৈছে। সুন্দৰ সুন্দৰ, একেবাৰে ককা দেউতা নাতি সকলোৱে চালোঁ, সুন্দৰ, পৰিয়ালৰ সকলোৱে চাব পাৰে, সুন্দৰ। হয়, 83 চনত চাইছিলোঁ, মই যেতিয়া মঙলে কলেজত BA পঢ়ি আছিলোঁ, BA ফাৰ্ষ্ট ইয়াৰ। আজি 65 বছৰ হ'ল মোৰ এতিয়া। গতিকে কাৰ লগত চাইছিলোঁ, কি চাইছিলোঁ মনত নাই, কিন্তু গীতকেইটা ঠিক কেনেকৈ কিছু মনত পৰিছে। এই আগৰ ল'ৰাৰ কালত মঙলে কলেজৰ পৰা আহি চাইছিলোঁ, কিন্তু কাৰ লগত বহি চাইছিলোঁ এতিয়া মনত নাই। সকলোৱে চাওক, এখন পুৰণা চিনেমা, সকলোৱে আহি চাওক, হেলদলা আহি ভাঙি চাওক। খুব ভাল লাগিছে। নাতিয়েকে যে এখন ঘৰ ধৰি ৰাখিব পাৰে বা নাতিয়েক যি বেয়াৰ পৰা ভাল কৰিব পাৰি, এইখিনি তাৰমানে গোটেইখিনি শিক্ষা মানুহে পাইছে। আৰু আমি এইখন চিনেমা চাইছিলোঁ টংলা দীপ্তি চিনেমা হলত, এই প্ৰথমখন। আজি মোৰ বিয়নীয়ে চালে, বোৱাৰীয়ে চালে, নাতিয়ে চালে, ভতিজাই চালে, গোটেই লৈ আহিছোঁ মই আজি। তাৰমানে মোৰ দিনত তাৰমানে ইহঁতক দেখুৱালোঁ আজি। খুব ভাল লাগিছে ককা নাতি আৰু ৰাতি। নান্দেন 83 হৈছিলে, 83 পিছত আমি চাব নাপালোঁ, এইবাৰ চাইছোঁ। বহুত ভাল, এখন সমাজধৰ্মী বাস্তৱ সামাজিক নাটক। খুব ভাল লাগিছে, মানে আমি সকলোৱে চাইছোঁ, পৰিয়ালে, গোটেই পৰিয়ালে চাব পৰা চিনেমা। তো সকলোৱে আহিব লাগে, চাব লাগে, আৰু পূৰা অসমীয়া চিনেমাক জিন্দাবাদ। বহুত ধুনীয়া হৈছে, সম্পূৰ্ণ বাণিজ্যিকভাৱে সফল এখন ছবি। আমাৰ এই ছবিখনে যে মানে দাক্ষিণাত্য চিনেমাৰ লগতো যে মানে কম্পিট কৰিব পৰা হৈছে, সেইটো আমি কৰিব পাৰোঁ। লগতে প্ৰায় 6টা জেনেৰেশ্যনৰ শিল্পীক আমি দেখা পাইছোঁ একেলগে, মানে প্ৰাঞ্জল শইকীয়াৰ পৰা আৰম্ভ কৰি আদিল শ্বাহৰ পৰা যতীন বৰা, উৎপল দাস, একদম প্ৰীতি কংকনা, ইমান ধুনীয়া চিনেমা এখন উপহাৰ দিলে। আমি সঁচাকৈ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টক ধন্যবাদ জনাইছোঁ। বহুত দিনৰ মূৰত এখন বাণিজ্যিকভাৱে সফল ছবি আমি দেখিবলৈ পালোঁ, আৰু দেখিছেই জনসমুদ্ৰ হৈছে। আগত সময়ছোৱাত আৰু ভাল হ'ব বুলি আশা ৰাখিছোঁ। দৰ্শকে ইতিমধ্যে প্ৰথম দৰ্শনীতে আদৰি লৈছে। আমি উৎসুকতাৰে বাট চাই আছিলোঁ আজিৰ এই দৰ্শনীটোৰ কাৰণে। ভবাতকৈ বহুত বেছি পাইছোঁ, প্ৰতিজনৰে মানে অভিনয় অতি উত্তম, আৰু লগতে যিটো কাষ্টিং বা একশ্যন, আটাইখিনি আমাৰ দক্ষিণ চিনেমাবোৰ চাই আমি যিটো পাওঁ, সেই আটাইখিনি, লগতে অসমৰ যিটো মাটিৰ গুণ বা আমাৰ যিটো হাতীৰ যিখিনি দেখাইছে সম্পৰ্ক, প্ৰকৃতিৰ লগত যিটো সম্পৰ্ক, গোটেইখিনি আমি ইয়াত ভৰপূৰভাৱে সম্পূৰ্ণ এটা পেকেজ পাইছোঁ। সঁচাই বহুত ভাল লাগিল, বহুত ভাল লাগিছে, ধন্যবাদ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰথমখনো চাইছিলোঁ, আৰু এইখনো বেছি ভাল লাগিছে। আগৰখনতকৈ এইবাৰ এইখনত বেছি হেৰিবিলাক দেখাইছে, আৰু ভাল লাগিছে। চিনেমাখন চাব লাগে সকলোৱে, সেইটোৱে ভাল লাগিছে। অভিনয় ভালেই হৈছে গোটেইখিনিৰে, ভালেই হৈছে গোটেইবিলাক। তাৰ মানে যতীন বৰা আগৰ পৰা চাওঁ আৰু ভাল লাগে বহুত। প্ৰাঞ্জল শইকীয়াৰ অভিনয় ভালে লাগে চাই কিনে, আৰু এতিয়াও বহুতেই ভাল হৈছে। অসমীয়াই এইখন মুভি চাব লাগে। ধুনীয়া হৈছে, চাব সকলোৱে আহি পিনে, ধুনীয়া হৈছে। কাহিনী ধুনীয়া হৈছে, অভিনয় ধুনীয়া কৰিছে, সকলোৱে চাব পৰা চিনেমা বনাইছে, ধুনীয়া হৈছে। চাব পাৰিব আৰু গোটেই ফেমিলি মিলি চাব পাৰিব। ককা দেউতা নাতি আৰু হাতী, যিটো ভাবি আহিছিলোঁ সেইমতে আশানুৰূপ পাইছোঁ। খুবেই এখন ভাল চিনেমা, সকলোৱে আচলতে হিলদল ভাঙি চাব লাগে।
একেবাৰে মানে গোটেই পৰিয়ালটোৰ ল'ৰা ছোৱালীৰ পৰাই হেৰিলৈকে গোটেইখিনি চাব পৰা এখন চিনেমা আৰু যথেষ্ট ভাল দিনা ঘূৰি অহা বুলি ক'ব লাগিব আৰু সকলোৱে উপভোগ কৰিব আৰু ইয়াৰ পৰা এটা ভাল লেচন এটা পাব পাৰিব। ভাল লাগিল বহুত চিনেমাখন চাই মানে এটা অনুভৱ হ'ল আৰু মানে অসমীয়া চিনেমা আমাৰ মানে এটা গৌৰৱৰ কথা ভাল লাগিল। অসমীয়া ফিল্ম তাৰমানে ধৰক আগৰ যিটো একঘাইমিতা যিটো এটা আমাৰ একঘাইমি আছিল সেই বস্তুটো নাই স্পীডি নতুন জেনেৰেশ্যনে চাই খুব ভাল পাব আৰু আমি মাজৰখিনিও ভাল পাম আনকি যিখিনি একেবাৰে অল্ড জেনেৰেশ্যন আছে তেওঁলোকে চাইও ভাল পাব সকলোৰে উপভোগ্য সকলোৱে ভাল পাব আৰু সৰুতে চাইছিলোঁ ডিকোডৰ আৰু মানে 1 2 3 4 গানটো বুজি পাইছিলোঁ আজি ফিল্মখন চালোঁ খুব ভাল লাগিছে সঁচাকৈ মানে